পঞ্চম স্কন্ধ স্থান, বিভিন্ন ভূগোল খগোল, এই সমস্তবিলাক গ্ৰহ নক্ষত্ৰ নৰকলৈকে যত যিমান আছে গোটেইখিনি পাব। ষষ্ঠ স্কন্ধ পোষণ, ভগৱন্তই কেনেকৈ জীৱসমূহক পোষণ কৰে। সপ্তমত আছে উতি, উতি মানে বাসনা, আসুৰিক বাসনা, দৈবিক বাসনা আৰু মানৱীয় বাসনা। আমাৰ এই বাসনাবিলাকৰ ওপৰত 15টা অধ্যায়ত সপ্তম স্কন্ধত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। অষ্টমত আছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ কথা। নৱম স্কন্ধ ভাগৱত ৰাজবংশাৱলী, লক্ষণ হৈছে ঈশানু। দশম স্কন্ধ হৈছে নিৰোধ, 90টা অধ্যায় আছে, 335টা অধ্যায়ৰ আটাইতকৈ ডাঙৰ স্কন্ধ হৈছে ভাগৱতৰ দশম স্কন্ধ। 3টা ভাগ কৰিছে, আদি মধ্য আৰু শেষ চোৱা বুলি। একাদশ স্কন্ধ হৈছে মুক্তি আৰু দ্বাদশত কৈছে আশ্ৰয়।